হে গাইজ, মই বিতপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নম্বৰ 9 ট্ৰিকোনোমেট্ৰিৰ কিছুমান প্ৰয়োগৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আজি আমি কি কৰিম, অনুশীলনী এই চেপ্টাৰটোৰ অনুশীলনীৰ ওপৰত ডিছকাছ কৰিম 9.1। এতিয়া আমি প্ৰথমতে কি কৰিম, এই অনুশীলনীটো ডিছকাছ কৰাৰ আগতে প্ৰথমতে আমি কিছুমান টাৰ্মৰ কথা জানি লওঁ। আৰু সেইকেইটা কি হ'ব, যে এটা হ'ব নিৰীক্ষণ ৰেখা, এটা হ'ব উঠন কোণ, এটা হ'ব পতন কোণ, আৰু এটা হ'ব কি অনুভূমিক সমতা। ঠিক আছে, আমি এইকেইটা চাই লওঁ যে কি 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 হ'ব। আমি প্ৰথমতে জানো যে কি আমাৰ অনুভূমিক সমতা কি হয়। ঠিক আছে, ধৰি লোৱা তুমি আছা এডোখৰ ৰৈ আছা, হ'ব, তুমি কিবা এটা বস্তু চাই আছা। ঠিক আছে, আমি কি হ'ব, যেতিয়া আমি এনেকৈ চিধাকৈ ৰৈ থাকিম আৰু কি হ'ব, আমি চকুকেইটাই সমানে সমানে চাম, তেতিয়া আমাৰ এই চকুকেইটাই এইফালে চাওঁতে যিটো কি কৰিব, আমাৰ এনেকৈ সমান্তৰাল এনেকৈ ৰেখা উৎপন্ন কৰিব, তাকে আমি কি বুলি ক'ম, অনুভূমিক সমতা বুলি ক'ম। ঠিক আছে, আৰু সদায় মনত ৰাখিবা, এই অনুভূমিক সমতা কি হ'ব, আমাৰ এই মাটিৰ লগত কি হ'ব সদায়, মানে কি ভূমিৰ লগত কি হ'ব সদায় সমান্তৰাল হ'ব। ঠিক আছে, তাৰপিছত কি হ'ব, তুমি চিধা চিধা চালে কি হ'ব, আমাৰ যিডাল আমাৰ লাইন আহিব সেইডালক আমি কি বুলি ক'ম, অনুভূমিক সমতা বুলি ক'ম। ঠিক আছে, তাৰপিছত কি হ'ব, ধৰি লোৱা তুমি কোনোবা এটা বস্তু ওপৰত আছে, আমাৰ কিবা এটা বস্তু আছে, ধৰি লোৱা তুমি চৰাইজনী আছে। ঠিক আছে, ইয়াত আমাৰ চৰাইজনী আছে, এই চৰাইজনী তুমি কি ওপৰলৈ চাই আছা। ঠিক আছে, তুমি যেতিয়া কি কৰিবা, এনেকৈ চৰাইজনী ওপৰলৈ চাবা, তেতিয়া কি এনেকৈ চাবা ওপৰলৈ, আৰু যেতিয়া তুমি ওপৰলৈ চাবা তেতিয়া কি হ'ব, তোমাৰ চকুৰ পৰা যিডাল কি হ'ব, এনেকৈ চৰাইজনীলৈ এনেকৈ এডাল ৰেখা হ'ব, আৰু ৰেখাডালক কি বুলি ক'ম, আমি নিৰীক্ষণ ৰেখা বুলি ক'ম। ঠিক আছে, মানে কি তুমি চৰাইজনীক যিহেতু চাবা, এনেকৈ তুমি আগতে এনেকৈ চাইছিলা, যিহেতু কি ওপৰলৈ চাবলৈ এনেকৈ চাবা, আৰু তেতিয়া কি হ'ব, চকুৰ পৰা যিহেতু চৰাইজনী চাবা, তেতিয়া কি হ'ব, আমাৰ যিডাল এনেকৈ ৰেখা আহিব, সেই ৰেখাডালক কি হ'ব, তোমাৰ নিৰীক্ষণ ৰেখা বুলি ক'ব। ঠিক আছে, নিৰীক্ষণ ৰেখা হ'ল। এতিয়া কি হ'ব, আমাৰ উঠন কোণ মানে কি হ'ব, আৰু পতন কোণ মানে কি হ'ব। এতিয়া কি হ'ব, উঠন কোণ মানে কি হ'ব, আমি কি হৈছিলে, আমি যেতিয়া কি কৈছিলোঁ, অনুভূমিক সমতাৰ কথা কৈছিলোঁ, তেতিয়া কি কৈছিলোঁ, আমি যেতিয়া আমি সমানে চাইছিলোঁ, আৰু যিহেতু কি হৈ গ'ল, আমি চৰাইজনী চাবলৈ কি হ'ল, আমি এনেকৈ ওপৰলৈ মূৰ কৰিবলগীয়া হ'ল, আৰু যিহেতু কি হ'ব, আমাৰ এই এনেকৈ চাবলৈ ওপৰলৈ এনেকৈ মূৰ কৰিবলগীয়া হ'ল, তেতিয়া কি হ'ব, আমাৰ এই অনুভূমিক সমতাৰ পৰা এই নিৰীক্ষণ ৰেখাডালৰ মাজত যিটো কোণ হ'ব, সেইটোকে আমি কি বুলি ক'ম, এতিয়া উঠন কোণ বুলি ক'ম। ঠিক আছে, এই কোণটোক আমি কি বুলি ক'ম, এতিয়া উঠন কোণ। ঠিক আছে, উঠন কোণ হ'ল। এতিয়া কি হ'ব, আমাৰ পতন কোণ কি বস্তু চাই লওঁ। এতিয়া পতন কোণ কি হ'ব, ধৰি লোৱা তুমি আছা কোনোবা এটা বিল্ডিঙত আছা। ঠিক আছে, এতিয়া ধৰি লোৱা তুমি এনেকৈ বিল্ডিঙত আছা, ধৰি লোৱা তুমি বিল্ডিং। ঠিক আছে, আৰু তুমি এই বিল্ডিংটো ইয়াত আছা, হ'ব, এইডোখৰত এনেকৈ ৰৈ আছা, হ'ল। এতিয়া কি হ'ব, তুমি এই বিল্ডিংটোৰ পৰা যিহেতু কি হৈছে, ধৰি লোৱা এনেকৈ মাটিত কি আছে, এটা বস্তু আছে এডোখৰত, হ'ব। এতিয়া কি হ'ব, আমাৰ ইয়াত তুমি যেতিয়া তুমি বিন্দুটো কি বিন্দু হৈছে বিল্ডিঙত যেতিয়া থাকিবা, তেতিয়া কি হ'ব, তুমি যিহেতু কি হৈছে ইয়াত ৰৈ আছা, তেতিয়া কি হ'ব, তোমাৰ চকুৰ সমান্তৰালকৈ কি হ'ব, আমাৰ যিডাল এনেকৈ লাইন আঁকিম, সেইডাল কি হ'ব, আমাৰ অনুভূমিক সমতা হ'ব। ঠিক আছে, এইডাল কি হ'ব, আমাৰ অনুভূমিক সমতা, অনুভূমিক সমতা হ'ল। ঠিক আছে, আৰু সদায় মনত ৰাখিবা, এই অনুভূমিক সমতা কি হ'ব, আমাৰ এই ভূমিৰ লগত কি হ'ব সদায়, বাকী মাটিৰ লগত সদায় সমান্তৰাল হ'ব। ঠিক আছে, তাৰপিছত কি হ'ব, তুমি যেতিয়া সেই বস্তুটো চাবা তললৈ, তেতিয়া কি হ'ব, তুমি অনুভূমিক সমতাৰ পৰা এটা কোণত কি হ'ব, আমি তললৈ এনেকৈ চাব লাগিব, আৰু সেইকাৰণে কি হ'ব, আমি এই তোমাৰ চকুৰ পৰা কি কৰিব, এডাল এনেকৈ লাইন আমি এই বস্তুটোলৈ এনেকৈ ড্ৰ কৰিম। ঠিক আছে, যিহেতু কি আমি বস্তুটো চাবলৈ হ'লে কি এনেকৈ তললৈ মূৰ কৰিব লাগিব, হ'ল। আৰু যিহেতু কি হ'ব, আমাৰ এডাল কি আহিলে, তোমাৰ চকুৰ পৰা ইয়ালৈ কি চাবলৈ হ'লে কি এডাল আমি তোমাৰ চকুৰ পৰা এনেকৈ লাইন যেতিয়া ড্ৰ কৰিম, তেতিয়া কি দেখিলোঁ, আমাৰ এডাল ৰেখা হিচাপে বিহেভ কৰিব, আৰু ৰেখাডালক আমি কি বুলি ক'ম, এতিয়া নিৰীক্ষণ ৰেখা হ'ল। মানে কি তুমি যিহেতু বস্তু চাইছা, সেইকাৰণে কি হ'ব, এতিয়া আৰু তোমাৰ নিৰীক্ষণ ৰেখা হ'ল। আৰু কি হ'ব, আৰু এইডাল হৈছে অনুভূমিক সমতা দেই, সেইটো মনত ৰাখিবা। আৰু যিহেতু কি হৈছে, আমাৰ এই অনুভূমিক সমতাৰ পৰা আমি তললৈ এনেকৈ চাবলগীয়া হ'ল, আৰু সেইকাৰণে কি হ'ব, সেই অনুভূমিক সমতাৰ লগত নিৰীক্ষণ ৰেখাডালে যিটো আমাৰ কোণ কৰিব, সেই কোণটোকে আমি কি বুলি ক'ম, পতন কোণ বুলি ক'ম। ঠিক আছে, যিহেতু আমি তললৈ চালোঁ, সেইটো আমাৰ পতন কোণ হ'ব। এতিয়া বুজি পালা, অনুভূমিক সমতা মানে কি, আমি যেতিয়া কি চকুৰে সমানকৈ চাম, তেতিয়া কি হ'ব, আমাৰ সমান্তৰাল যিটো লাইন আহিব, সেইটোকে আমি কি বুলি ক'ম, অনুভূমিক সমতা বুলি ক'ম। আৰু আমি নিৰীক্ষণ ৰেখা কি ক'ম, কাক ক'ম, যে আমি কোনোবা এটা বস্তু যেতিয়া চাম, আমাৰ চকুৰ পৰা সেই বস্তুটোৰ মাজত যিডাল আমাৰ ৰেখা হ'ব, তাকে আমি কি বুলি ক'ম, নিৰীক্ষণ ৰেখা বুলি ক'ম। আৰু কি হ'ব, উঠন কোণ কি হ'ব, যেতিয়া আমি কোনোবা এটা বস্তু ওপৰলৈ চাম, ওপৰত কোনোবা এটা বস্তু আছে, যেতিয়া আমি ওপৰলৈ চাম, তেতিয়া কি হ'ব, অনুভূমিক সমতাৰ লগত আমাৰ সেই নিৰীক্ষণ ৰেখাডালে যিটো কোণ কৰিব, আমি এনেকৈ ওপৰলৈ চালে কি হ'ব,
এনেকৈ ওপৰলৈ যেতিয়া চালোঁ তেতিয়া কি হ'ল অনুভূমিক ৰেখাৰ সমতাৰ লগত কি কৰিলে নিৰীক্ষণ ৰেখা দিলে এডাল এটা কি কৰিলে কোণ সৃষ্টি কৰিলে সেই কোণটোকে আমি কি বুলি ক'ম উঠন কোণ বুলি ক'ম আৰু পতন কোণ কি হ'ব যেতিয়া আমি কি কৰিম কোনোবা এটা কেতিয়াবা আমি ওখ বস্তু বা কি এনেকৈ বিল্ডিঙৰ ওপৰত যেতিয়া ধৰি লওঁ আমি আছোঁ তেতিয়া কি হ'ব তুমি তলত থকা কোনোবা এটা বস্তু চাইছা আৰু যিহেতু কি আছে আমাৰ চকুৰ সমান্তৰালকৈ কি থাকিব আমাৰ এই অনুভূমিক সমতাত থাকিব আৰু সেই অনুভূমিক সমতাৰ লগত আমি যিহেতু তললৈ বস্তুটো চালোঁ সেই বস্তু চাওঁতে আমাৰ কি হ'ল যিডাল নিৰীক্ষণ ৰেখা আহিলে সেই নিৰীক্ষণ ৰেখাৰ তলত এই অনুভূমিক সমতাৰ যিটো কোণ হ'ব তাকে আমি কি বুলি ক'ম পতন কোণ বুলি ক'ম কাৰণ কেলৈ আমি তললৈ এনেকৈ চাইছোঁ যিহেতু সেইকাৰণে কি হ'ব তাক আমি পতন কোণ বুলি ক'ম ঠিক আছে এইকেইটা আছিলে ইয়াৰ কথা হ'ব এতিয়া আমি কি কৰিম আমাৰ এই অনুশীলনী প্ৰথম কুৱেশ্যনটো ডিছকাছ কৰিম ঠিক আছে এতিয়া এইকেইটা বুজি পালা নহয় তোমালোকে চাবা এইকেইটা হ'ব মোহাৰি দিওঁ এতিয়া আমাৰ 1 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যে কি কৈছে আমাক যে ভূমিলৈ এটা উলম্ব খুঁটিৰ শীৰ্ষৰ পৰা টানকৈ টনা আৰু বন্ধা এডাল 20 মিটাৰ দীঘল ৰছীৰ ওপৰত এজন চাৰ্কাছ কৌশলীয়ে বগাই আছে ঠিক আছে মানে কি কৈছে আমাৰ ধৰি লোৱা ইয়াত এ বিটো কি হৈছে এটা আমাৰ হেৰি খুঁটি হৈছে ঠিক আছে এ বিটো কি হৈছে আমাৰ উলম্ব খুঁটি হৈছে ঠিক আছে কোনটো এ বিটো আৰু কি হৈছে আমাৰ এই মূৰৰ পৰা ঠিক আছে এই মূৰৰ পৰা আমাৰ ভূমিলৈ কি হৈছে এডাল ৰছী টানকৈ কি কৈছে টানি থোৱা আছে আৰু এই ৰছীডালত কি বুলি কৈছে এজন চাৰ্কাছ কৌশলীয়ে বগাই আছে বুলি কৈছে ঠিক আছে আৰু আমাৰ ৰছীডালৰ দৈৰ্ঘ্য কিমান বুলি কৈছে আমাৰ 20 মিটাৰ বুলি কৈছে আৰু কি হ'ব আমাৰ এই চিডাল কি হ'ব আমাৰ এই ৰছীডাল হ'ব ঠিক আছে আৰু কি কৈছে যে ৰছীডালে ভূমিৰ সমতাৰ লগত উৎপন্ন কৰা কোণটো 30 ডিগ্ৰী আৰু কি বুলি কৈছে আমাৰ এই ৰছীডালে ভূমিৰ যিটো সমতা তাৰ লগত কিমান এংগুল কৰিলে আমাৰ কোণ কৰিলে 30 ডিগ্ৰী কৈছে বুলি কৈছে হ'ল আৰু এতিয়া কি কৈছে আমাক হ'লে খুঁটিটোৰ ওচৰত নিৰ্ণয় কৰা আৰু সেইকাৰণে কি বুলি কৈছে আমাক এতিয়া এই যিটো খুঁটি হ'ব এ বি সেই খুঁটিটো আমাৰ ওচৰত নিৰ্ণয় কৰিবলৈ কৈছে হ'ল এতিয়া আমি প্ৰথমে লিখি লওঁ আমাৰ কি কি দিয়া আছে ধৰা হ'ল লিখি লোৱা ধৰা হ'ল এ বিটো কি হৈছে তাৰ উলম্ব খুঁটি আৰু ইয়াৰ ভেলুটো আমি ফাইন কৰিব লাগিব এতিয়া ঠিক আছে এ বি হৈছে বুলি লিখি লোৱা আৰু এতিয়া কি হৈছে আমাৰ এ চি কি হ'ব ৰছীডালৰ দৈৰ্ঘ্য হৈছে ৰছীডালৰ দৈৰ্ঘ্য কিমান আমাৰ ৰছীডালৰ দৈৰ্ঘ্য কি হৈছে আমাৰ এ চি হৈছে এ চি ইকুৱেল টু কিমান 20 মিটাৰ 20 মিটাৰ ঠিক আছে এটা কি হ'ব আৰু কি কৈছে আমাৰ যে ৰছীডালে ভূমি সমতাৰ লগত উৎপন্ন কৰা কোণটো কিমান বুলি কৈছে 30 ডিগ্ৰী কৈছে ঠিক আছে আৰু এতিয়া কি হ'ব সেইকাৰণে আমাৰ এই এংগলটো কিমান দি আছে আমাৰ 30 ডিগ্ৰী হ'ল এতিয়া আমি কি ফাইন কৰিব লাগে আমি এই এ বি ভেলুটো ফাইন কৰিব মানে কি এই উলম্ব খুঁটিটোৰ ভেলু ফাইন কৰিব লাগে ঠিক আছে এতিয়া চাই লোৱা এইটো যিহেতু কি হৈছে আমাৰ কোণটো হৈছে হয়নে এইটো হৈছে কোণটো আৰু আমি জানো যে কি যেতিয়া আমি ইয়াৰ আগৰ চেপ্টাৰটো ডিছকাছ কৰিছিলোঁ আমাৰ এই চেনেলত দি থোৱা আছে আমাৰ ইয়াৰ আগৰ চেপ্টাৰটো ধুনীয়াকৈ গোটেই বহলাই ডিছকাছ কৰি থোৱা আছে এতিয়া কি হ'ব তাত মই বুজাইছিলোঁ যে কি আমাৰ যেতিয়া এই কোণটো থাকিব এই কোণটো আমাৰ এইডাল কি হ'ব এই কোণটোৰ বিপৰীত বাহুডাল হৈছে ইয়াত এ বি ঠিক আছে আৰু আমাৰ এই ত্ৰিভুজটো আটাইতকৈ দীঘল বাহুডাল কি হৈছে আমাৰ অতিভুজ এইডাল মানে কি এ চি হ'ব আৰু কি হ'ব এই কোণটোৱে যিডাল বাহু কেনেকৈ কাট কৰি থাকিব সেইডাল কি হ'ব আমাৰ সন্নিহিত বাহু হয়নে আৰু সেইকাৰণে কি হ'ব আমি ইয়াত কিহৰ ভেলু পাইছোঁ আমাৰ এই এ বি ভেলুটো উলিয়াব লাগে আৰু আমি এই অতিভুজৰ ভেলুটো জানো আৰু আমাৰ কোণটো দি থোৱা আছে মানে কি আমি জানিছিলোঁ যে কি আমাৰ ইয়াত সাইন থিটা মানে কি আছিলে ত্ৰিকোণমিতিক অনুপাতকেইটা মনত আছে তোমালোকৰ সাইন থিটা ইকুৱেল টু কি হয় পি বাই এইচ কছ থিটা ইকুৱেল টু কি হয় আমাৰ বি বাই এইচ আৰু কি হয় টেন থিটা ইকুৱেল টু পি বাই বি আৰু কচেক হ'লে চাইনৰ উল্টা হ'ব চেক হ'লে কি হ'ব কচৰ উল্টা হ'ব আৰু কট হ'লে টেনৰ উল্টা হ'ব ঠিক আছে এতিয়া কি দি থোৱা আছে আমি কিহৰ ভেলু জানো আমাৰ এই অতিভুজৰ ভেলু জানো অতিভুজ মানে কি হয় এইচ মানে কি এইচ মানে কি হয় হাইপটেনিয়াছ মানে কি এইটো অতিভুজ হয় হয়নে অতিভুজ পি মানে কি হৈছে পাৰ্পেণ্ডিকুলাৰ মানে কি আমাৰ এই কোণটো বিপৰীত বাহুডাল হয়নে সেইকাৰণে কি হ'ব এইডাল আমাৰ পাৰ্পেণ্ডিকুলাৰ পি বুলি জানো ঠিক আছে মানে কি এডাল পি এডাল এইচ আৰু এডাল বি হয় হ'ল এতিয়া কি হ'ব আমাক উলিয়াব লাগে কি এই পাৰ্পেণ্ডিকুলাৰ ভেলুটো উলিয়াব লাগে আৰু জানো আমি কি এই অতিভুজৰ ভেলুটো জানো আৰু কি হয় আমাক কোণটো দি থোৱা আছে এই থিটাটো দি থোৱা আছে আৰু সেইকাৰণে আমি কি ইউজ কৰিম আমি সাইন থিটাটো ইউজ কৰিম ঠিক আছে এইটো বুজি পালা মানে কি ক'লোঁ আমাক যিহেতু কি কৈছে এ বি ভেলুটো উলিয়াবলৈ কৈছে দি থোৱা আছে কি এ চি ভেলু আৰু কি দিছে আমাৰ কোণটো দি থোৱা আছে এতিয়া আমাৰ এই পাৰ্পেণ্ডিকুলাৰ এই হাইপটেনিয়াছ মানে কি অতিভুজডাল আৰু কি এই লম্বডাল সেই দুটা থকা আমাৰ ত্ৰিকোণমিতিক অনুপাত কোনটো হৈছে সাইন থিটাটো হৈছে আৰু সেইকাৰণে আমি ইয়াত কি ইউজ কৰিম এই সাইন থিটাটো ইউজ কৰিম এতিয়া কছ থিটা মানে কি হৈছে আমাৰ সন্নিহিত বাহুডাল আৰু অতিভুজডাল দিছে আৰু যিহেতু আমি কি সন্নিহিত বাহু ইয়াত উলিয়াবলৈ কৈছে মানে কি বি চি ভেলুটো উলিয়াবলৈ কৈছে জানো নাই কোৱা সেইকাৰণে কি আমি এই কছ থিটাটো ইউজ নকৰোঁ ইয়াত আৰু টেন থিটাটো কি আছে আমাৰ পি বাই বি আৰু ইয়াত যিহেতু কি পি ভেলুটো উলিয়াবলৈ দিছে আমি এই বি ভেলুটো মানে কি আমাৰ সন্নিহিত বাহুডালৰ ভেলুটো নাজানো সেইকাৰণে কি নকৰোঁ আমি
এই টেন থিটা ভেলুটো আমি বাকী টেন থিটাৰ এই অনুপাতটো আমি ব্যৱহাৰ নকৰোঁ ঠিক আছে আৰু সেইকাৰণে আমি কি ব্যৱহাৰ কৰিম যিহেতু আমাক এই লম্বতলৰ ভেলুটো লেভেল দিছে আৰু আছে কি আমাৰ এই অতিভুজৰ ভেলুটো দি থোৱা আছে আৰু থিটাটো দি থোৱা আছে সেইকাৰণে আমি কি ইউজ কৰিম থিটা সাইন থিটাটো ইউজ কৰিম ত্ৰিকোণমিতিক অনুপাত ঠিক আছে আৰু সেইকাৰণে এতিয়া আমি কি ইয়াত ইউজ কৰিম লিখি লোৱা ত্ৰিভুজ এ বি চিৰ পৰা কি হ'ব আমাৰ সাইন থিটা আৰু থিটা ভেলুটো কিমান দিছে 30 ডিগ্ৰী দি থোৱা আছে সেইকাৰণে এই আমাৰ 30 ডিগ্ৰী আহিব ইকুৱেল টু কি আমাৰ p/s p মানে কি আমাৰ পাৰপেণ্ডিকুলাৰ মানে কি হৈছে ইয়াৰ লম্বডাল মানে কি এই থিটা কোণটোৰ বিপৰীত বাহুডাল সেইকাৰণে কি হ'ব আমাৰ ab যেহেতু ইয়াৰ ভেলুটো উলিয়াব লাগিব আৰু কি আছে আমাৰ হাইপোটেনাছ মানে কি অতিভুজডাল আৰু অতিভুজডাল ইয়াত কি আছে আমাৰ ac ইয়াৰ ভেলুটো দি থোৱা আছে ac হ'ল এটা কি হ'ব আমাৰ sin 30 ডিগ্ৰী মানে কিমান হয় আমি জানো যে কি হাফ হয় বহাই দিয়া ভেলুকেইটা তোমালোকে চাৰ্টখন মনত ৰাখিবা দেই এই ত্ৰিকোণমিতিক অনুপাতৰ যিখন চাৰ্ট আছিলে মই তাত বুজাইছিলোঁ কেনেকৈ মনত ৰাখিব লাগে সেইখিনি মনত ৰাখিবা ঠিক আছে আৰু কি হ'ব আমাৰ ইয়াত ভেলুটো কি আছে আমাৰ ab ভেলুটো যিহেতু উলিয়াব লাগে আৰু ac ভেলু কিমান দি আছে আমাৰ যে 20 হ'ল এতিয়া আমি কি কৰিম ইয়াৰ ভেলুটো উলিয়াই দিম therefore ab কিমান আহিব 20 যদি আমি এইফালে যাওঁ কি হ'ব এইফালে হৰণ হৈছে এইফালে গ'লে কি হ'ব পূৰণ হ'ব সেইকাৰণে কি হ'ব আমাৰ হাফ ইনটু 20 2 আৰু 20 কেনসেল কৰি কিমান 10 থাকিব ইকুৱেল টু কিমান হ'ব সেইকাৰণে 10 মিটাৰ মানে কি হ'ব এতিয়া আমাৰ যেটো আমাৰ উলম্ব খুঁটি হ'ব হেতু আমাৰ দৈৰ্ঘ্যটো কিমান হ'ব 10 মিটাৰ হ'ব ঠিক আছে মানে কি হ'ব এতিয়া আমাৰ ইয়াৰ ভ্যালুটো 10 মিটাৰ ঠিক আছে এটো আমি এনেকৈ ফাইন কৰিব লাগিব হ'ব তোমালোকে পজ কৰি লিখি লোৱা তোমালোকে হতে মনত ৰাখিবা যে কি তোমালোকে চাই লবা তোমালোকক কোনটো ভ্যালু উলিয়াবলৈ দিছে আমাক এই পাৰপেণ্ডিকুলাৰ বা কি এই লম্বডালৰ ভ্যালুটো উলিয়াবলৈ দিছে আৰু কোনটো ভ্যালু দি থোৱা আছে আমাৰ এই অতিভুজৰ ভ্যালুটো দি থোৱা আছে এতিয়া আমাৰ অতিভুজ আৰু এই লম্বডালৰ লগ লগাই আমাৰ ত্ৰিকোণমিতিক অনুপাত কোনটো হ'ল sin থিটাটো হ'ল আৰু সেইকাৰণে কি কৰিলো আমি এই sin থিটাটো মানে কি ত্ৰিকোণমিতিক অনুপাত আমি sin থিটাটো ইয়াত ইউজ কৰিলো ঠিক আছে আমি তেনেকৈ ইউজ কৰিব লাগিব হ'ব তোমালোকে পজ কৰি লিখিলো এতিয়া আমি পিছৰ কোৱেশ্চনলৈ যাম ঠিক আছে এতিয়া চাই লবা 2 নম্বৰ কোৱেশ্চনটো কি দি থোৱা আছে যে কি সুধিছে আমাক যে ধুমুহাৰ ফলত এজোপা গছ ভাঙে আৰু ভঙা অংশটো ভাঁজ খাই গছজোপাৰ মূৰটোৱে ভূমিক স্পৰ্শ কৰি তাৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰে বুলি কৈছে তাৰপিছত কি বুলি কৈছে গছজোপাৰ পাতবিন্দু আৰু ভূমিক স্পৰ্শ কৰি থকা মূৰটোৱে বিন্দুৰ মাজত দূৰত্ব 8 মিটাৰ বুলি কৈছে আৰু সুধিছে কি গছজোপাৰ উচ্চতা নিৰ্ণয় কৰা এটা আমি কি হ'ব সলিউশন লিখি লোৱা যে আমাক কি কৈছে আমাৰ এজোপা গছ আছে ধৰি লোৱা আমাৰ এজোপা গছ হ'ল আৰু কি হ'ব এতিয়া ভূমি এটা কি হ'ব আমাৰ ধুমুহাৰ ফলত কি হ'ল বুলি কৈছে এজোপা গছ ভাঙে আৰু ভঙা অংশটো ভাঁজ খাই গছজোপাৰ মূৰটোৱে ভূমিক স্পৰ্শ কৰি তাৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰে বুলি কৈছে মানে কি ধৰি লোৱা আমাৰ গছজোপা আছে ab এটা কি হৈ গ'ল আমাৰ গছজোপা কি হ'ব ধুমুহাৰ ফলত ভাগিলে ঠিক আছে আৰু ভাগিলে কি হ'ল আমাৰ ভাগি এনেকৈ উহাল খাই নগ'ল ফলত কি হ'ল ই ভাঁজ হৈ গ'ল ভাঁজ খাই কি কৰিলে ই এনেকৈ ভাঁজ খাই কি হ'ব ই এনেকৈ মাটিত স্পৰ্শ কৰিলে ঠিক আছে আৰু এনেকৈ মাটিত স্পৰ্শ কৰি যিটো আমাৰ কোণ উৎপন্ন কৰিলে সেই কোণটো কিমান হ'ব বুলি কৈছে আমাৰ যে কোণটো কিমান হ'ব 30 ডিগ্ৰী বুলি কৈছে ঠিক আছে মানে কি হৈ গ'ল ধুমুহাৰ ফলত গছজোপা ভাগিলে আৰু কি হ'ব ই উভাল খাই নগ'ল ফলত কি হৈ গ'ল ই মানে ভাঁজ হৈ গ'ল আৰু ভাঁজ হৈ ই মাটিৰ লগত এনেকৈ লগ লাগিলে আৰু কিমান ডিগ্ৰী কোণ কৰিলে ই 30 ডিগ্ৰী কোণ কৰিলে বুলি ক'লে ঠিক আছে ভূমিক স্পৰ্শ কৰি বুলি কৈছে নহয় মানে কি ভূমিৰ লগত স্পৰ্শ কৰি কি কৰিলে 30 ডিগ্ৰী কোণ কৰিলে হ'ল এইটো দি লোৱা তুমি c হ'ব আৰু এইটো ধৰি লোৱা তুমি e d হ'ল এটা কি হ'ব আমাক কি কৈছে যে গছজোপাৰ পাতবিন্দু আৰু ভূমিক স্পৰ্শ কৰি থকা মূৰটোৰ বিন্দুৰ মাজত দূৰত্ব 8 মিটাৰ মানে কি আমাৰ এই গছজোপাৰ কি হৈছে আমাৰ পাতবিন্দু আৰু ভূমিক স্পৰ্শ কৰি থকা বিন্দু মানে কি গছজোপাৰ এইটো বিন্দু আৰু ভূমিক স্পৰ্শ কৰি থকা বিন্দুটোৰ মাজত দূৰত্ব কিমান বুলি কৈছে আমাৰ 8 মিটাৰ বুলি কৈছে 8 মিটাৰ হ'ল আৰু এটা কি উলিয়াবলৈ কৈছে আমাৰ গছজোপাৰ উচ্চতা উলিয়াবলৈ কৈছে মানে কি আমাৰ এই ab জোখটো উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া আমি লিখি ল'ম যে কি যে লিখি লোৱা ধৰা হ'ল কি হ'ব আমাৰ গছজোপা হৈছে কি ab ঠিক আছে আৰু এটা কি হৈছে আমাৰ গছজোপা যেহেতু ভাঁজ হৈ গ'ল মানে কি হেৰি ফলত কি হ'ল ধুমুহাৰ ফলত ভাগিলে আৰু ফলত কি ভাঁজ হৈ এই মাটিৰ লগত কি কৰিলে 30 ডিগ্ৰী কোণ কৰিলে আৰু সেইকাৰণে কি হ'ব আমি যদি কি কৰিবলগীয়া হয় এতিয়া আমাৰ কি হ'ব ad ভেলুটো আৰু এই cd ভেলুটো কি হ'ব আমাৰ চেম হ'ব নাই কাৰণ কেলে আমাৰ ইয়াত যিমানটো অংশ ভাগিলে সিমানটো অংশ কি আমাৰ সেই ভাগি গৈ এনেকৈ কি মাটিৰ লগত এনেকৈ লগ হৈছেগৈ হয়নে ইয়াত আকোতে অকণমান হেৰি হৈছে এইটো চুটি আৰু এইটো দীঘল হৈছে কিন্তু কি হ'ব আমাৰ যিমানটো হেৰিত ভাগিব সিমানে কি হ'ব ই এনেকৈ যিমানটো অংশ ভাগিব সিমানে কি হ'ব ই মাটিৰ লগত এনেকৈ স্পৰ্শ কৰি থাকিব হ'ব এইটো অকণমান বহাই দিছোঁ বাৰু
ঠিক আছে মানে কি যিমানটো অংশ ভাগিব সিমানটো অংশ কি হ'ব আমাৰ মাটিত এনেকৈ স্পৰ্শ কৰিব আৰু সেইকাৰণে কি হ'ব আমাৰ এই এ ডি আৰু কি হ'ব চি ডি ভেলুটো আমাৰ ইকুৱেল হ'ব ইয়াত কি হ'ব আমাৰ এইটো বুজি পালানে কথাটো ইয়াত এ ডি ইকুৱেল টু চি ডি মানে কি যিহেতু আমাৰ গছজোপা ভাগি ভাজ খাই এনেকৈ ইয়াত মাটিত লাগিলেগৈ আৰু যিডোখৰ আমাৰ কি হৈছিলে ভাগি ভাজ খাই এনেকৈ লাগি গ'ল কি হ'ব আমাৰ এই ভেলুটো আৰু মানে কি এই দিশটো মানে কি হ'ব এই যুগটো আৰু কি হ'ব এই যুগটো আমাৰ সমান হ'ব আৰু সেইকাৰণে কি হ'ব আমি ইয়াত কি লিখিছোঁ এ ডি ইকুৱেল টু চি ডি ঠিক আছে তাৰপিছত কি হ'ব এতিয়া আমাৰ আমি উলিয়াব লাগে কি গছজোপাৰ ওচৰত উলিয়াব লাগে গছজোপাৰ ওচৰতে কি হ'ব গছজোপাৰ যদি ওচৰত আমি উলিয়াবলৈ হয় তেতিয়া আমি কি উলিয়াব লাগিব যে এ ডি প্লাছ বি ডি কৰিব লাগিব হয়নে আৰু যিহেতু কি আছে আমাৰ এ ডিটো কি হৈছে আমাৰ চি ডি সৈতে ইকুৱেল সেইকাৰণে আমি কি কৰিব লাগিব যে চি ডি প্লাছ বি ডি কৰিব লাগিব ঠিক আছে মানে কি আমি এটা কি ভেলু ফাইণ্ড কৰিব লাগিব আমি এই চি ডি ভেলু এই ভেলুটো মানে কি হ'ব এইটো আমাৰ অতিভুজটো হ'ব এই ত্ৰিভুজটোত কি হ'ব আমাৰ অতিভুজ হ'ব এই অতিভুজটো ফাইণ্ড কৰিব লাগিব আৰু কি ফাইণ্ড কৰিব লাগিব বি ডিটো মানে কি হ'ব আমাৰ যে লম্বডাল ঠিক আছে লম্ব হয়নে মানে কি এই কোনটো বিপৰীত বাহুডাল আমি কি কৰিব লাগিব ফাইণ্ড কৰিব লাগিব ঠিক আছে সেইকাৰণে কি হ'ব আমি প্ৰথমতে কি ফাইণ্ড কৰোঁ এই বি ডিডাল ফাইণ্ড কৰি লওঁ ঠিক আছে এতিয়া বি ডি ফাইণ্ড কৰিবলৈ আমাক কি ভেলু দি থোৱা আছে চোৱা আমাৰ এইটো বি ডি ভেলু মানে কি এই বি ডিডাল হৈছে এই কোনটো বিপৰীত বাহুডাল মানে কি লম্ব হৈছে এতিয়া আমি জানো যে কি আমি ইয়াত কি ত্ৰিকোণমিতিক অনুপাত কি ব্যৱহাৰ কৰিব লাগিব সাইন থিটা মানে কি হয় পি বাই এইচ ইয়াত কি হ'ব আমাৰ এইটো পি এইটো হ'ব বি আৰু এইটো হ'ব কি এইচ হয়নে আৰু কি হ'ব আমাৰ কছ থিটা ইকুৱেল টু কি হয় বি বাই এইচ আৰু টেন থিটাটো কি হয় আমাৰ পি বাই বি ঠিক আছে আৰু কি হ'ব কচেকটো চাইনৰ উল্টা হ'ব চেকটো কি কচৰ উল্টা হ'ব কটটো কি টেনৰ উল্টা হ'ব এতিয়া কি হ'ব আমাৰ ইয়াত কিহৰ ভেলু দি থোৱা চোৱাচোন আমি প্ৰথমতে কি উলিয়াম এতিয়া বি ডি ভেলুটো যদি উলিয়াবলৈ হয় তেতিয়া কি কৰিম আমি এতিয়া লিখি লোৱা ত্ৰিভুজ চি বি ডিৰ পৰা আমি প্ৰথমতে কিহৰ ভেলু উলিয়াম বুলি ক'লোঁ এতিয়া বি ডি ভেলু উলিয়াম মানে কি আমি এই পাৰ্পেণ্ডিকুলাৰ বা কি লম্ব বা কি এই কোনটো বিপৰীত বাহুডালৰ ভেলুটো উলিয়াব লাগিব এতিয়া কি হৈছে আমাৰ ভেলু কিহৰ দি থোৱা আছে মানে কি বি চি ভেলুটো দি থোৱা আছে মানে কি হ'ব এই ত্ৰিভুজটোৰ সন্নিহিত বাহুটো মানে কি এই ভূমি বাহুটো কি ভূমিৰ ভেলুটো দি থোৱা আছে আৰু সেইকাৰণে কি হ'ব আমাৰ এই বেছডালৰ ভেলুটো দি থোৱা আছে এতিয়া আমাৰ আছে বেছ আৰু কি আছে এইটো পাৰ্পেণ্ডিকুলাৰ মানে কি এই লম্বডালৰ ভেলুটো আমি উলিয়াব লাগে আৰু এতিয়া আমাৰ কি হ'ব এই পাৰ্পেণ্ডিকুলাৰ আৰু বেছ লগাই আমাৰ এই ত্ৰিকোণমিতিক কোনটো অনুপাত আছে এই টেন থিটাটো আছে আৰু সেইকাৰণে কি কৰিম আমি বি ডি ভেলুটো ফাইণ্ড কৰিবলৈ কি কৰিব লাগিব টেন থিটা ভেলুটো ইউজ কৰিব লাগিব ঠিক আছে সেইকাৰণে কি হ'ব আমি ইয়াত কি ইউজ কৰিম টেন থিটাটো ইউজ কৰিম টেন কিমান আহিব 30 ডিগ্ৰী আহিব ইকুৱেল টু পাৰ্পেণ্ডিকুলাৰ মানে কি লম্বডাল কি আছে আমাৰ বি ডি আৰু কি আছে বেছডাল কিমান আছে আমাৰ বি চি মানে কি এডাল সন্নিহিত বাহু বা কি ভূমি বুলি কয় বি চি ঠিক আছে এইটো বুজি পালা নাই যিহেতু কি আছে আমাৰ এতিয়া আমি ভেলু উলিয়াম কি হয় বি ডি উলিয়াম আৰু আমাৰ কি হ'ব আমাৰ এই বি ডিডাল কি আছে লম্ব হৈছে আৰু লম্বডাল আৰু এডাল কি সন্নিহিত বাহুডাল লগ লগাই আমাৰ যিহেতু সন্নিহিত বাহুডালৰ ভেলুটো দি থোৱা আছে বা কি ভূমিডালৰ ভেলুটো দি থোৱা আছে ইয়াত আমাৰ কি অতিভুজৰ ভেলুটো নাই সেইকাৰণে আমি কি ইউজ কৰোঁ নোৱাৰোঁ এইটো ভেলুটো ইউজ কৰিব নোৱাৰোঁ ঠিক আছে আৰু যিহেতু কি আমাৰ অতিভুজৰ ভেলু নাই সেইকাৰণে কি কৰিব নোৱাৰোঁ আমি সাইন থিটা ভেলুটো ইউজ কৰিব নোৱাৰোঁ ঠিক আছে সেইকাৰণে আমি কি ইউজ কৰিম যিহেতু আমাৰ ইয়াৰ ভেলু দি থোৱা আছে মানে কি বেছডালৰ ভেলুটো বা কি আমাৰ ভূমি বা কি সন্নিহিত বাহুডালৰ ভেলুটো দি থোৱা আছে আৰু উলিয়াবলৈ কি পাৰ্পেণ্ডিকুলাৰ বা কি আমাৰ এই লম্বডালৰ ভেলুটো উলিয়াব লাগে সেইকাৰণে কি আমাৰ এই লম্বডাল আৰু সন্নিহিত বাহুডাল লগ লগাই আমাৰ ত্ৰিকোণমিতিক অনুপাত কোনটো আছে টেন থিটাটো আছে সেইকাৰণে আমি এতিয়া কি কৰিম বি ডি ভেলুটো ফাইণ্ড কৰিবলৈ টেন থিটাটো ইউজ কৰিম ঠিক আছে সেইকাৰণে কি কৰিম এতিয়া আমি এই বি ডি ভেলুটো ফাইণ্ড কৰি লওঁ টেন থিটা 1030 ডিগ্ৰী মানে কি হয় 1/√3 আহে ঠিক আছে ইকুৱেল টু বি ডি মানে কি বি ডি ভেলুটো আমি উলিয়াব লাগে আৰু কি হ'ব আমাৰ যে বি চি ভেলুটো কিমান আমাৰ 8 মিটাৰ 8 আহিলে ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ বি ডি ভেলুটো কিমান আহিব এতিয়া আমাৰ যে এইফালে হৈছে হৰণ এইফালে গ'লে কি হ'ব পূৰণ মানে কি হ'ব 8/√3 মিটাৰ ঠিক আছে মানে কি পালোঁ এতিয়া আমি বি ডি ভেলুটো বি ডি গ'লোঁ এতিয়া কিমান পাই গ'লোঁ আমি 8/√3 মিটাৰ ঠিক আছে এতিয়া আমি কি ফাইণ্ড কৰিব লাগিব আমি এই চি ডি ভেলুটো ফাইণ্ড কৰিব লাগিব তেতিয়াহে কি হ'ব আমাৰ এই এ ডি ভেলুটো পাম মানে কি যিহেতু কি আমাৰ এই এ ডি ভেলুটো আৰু চি ডি ভেলুটো কি সমান হয় যিহেতু কি এডাল ভাগি গৈছিলে সেই লেংথটোৱে কি হ'ব এই লেংথটো হ'ব সেইকাৰণে আমি কি ফাইণ্ড কৰিম এতিয়া এই চি ডি ভেলুটো ফাইণ্ড কৰিম আৰু চি ডি ভেলুটো গম পাই গ'লে আমি কি গম পাই যাম আমাৰ এই এ ডি ভেলুটো গম পাই যাম আৰু তেতিয়া আমি কি কৰিম এ ডি ভেলুটো পাই গ'লে এই বি ডি ভেলুটো পালোঁ এইটোত আমি প্লাছ কৰি দিম আৰু তেতিয়া কি হৈ যাব আমাৰ এই গছজোপাৰ ওচৰতে ওলাই যাব ঠিক আছে আৰু সেইকাৰণে এতিয়া কি ফাইণ্ড কৰিম আকৌ লিখি লোৱা এইটো মোহাৰি দিছোঁ এডোখৰ ঠিক আছে এডোখৰ তোমালোকে পজ কৰি লিখি ল'বা যদি হোৱা নাই হ'ব এতিয়া আমি যদি কি কৰিবলৈ হয় যদি আকৌ এই চি ডি ভেলুটো ফাইণ্ড কৰিবলৈ হয় তেতিয়া কি হ'ব আমি আকৌ লিখি লোৱা একেটা ত্ৰিভুজে ল'ব লাগিব আমি আকৌ ত্ৰিভুজ বি চি বি ডিৰ পৰা কি হ'ব
যিহেতু আমি চি ডি ভেলুটো উলিয়াব লাগে এতিয়া আমাৰ কি হয় ভেলু আছে কি আমি এটা কি গম পালোঁ আমি এই বি ডি ভেলুটো গম পাই গ'লোঁ আৰু কি উলিয়াব লাগে এতিয়া চি ডি ভেলুটো উলিয়াব লাগে এতিয়া কি হ'ব সেইকাৰণে যে আমাৰ এই পাৰপেণ্ডিকুলাৰ মানে কি হৈছে তোমাৰ চাইন আছে আৰু কি আছে আমাৰ বি চি ভেলুটো আগতে দি থোৱা আছিলে মানে কি হ'ব তুমি এটা চাইন ইউজ কৰিব পাৰা কছ ইউজ কৰিব পাৰা আমি কি ইউজ কৰিম প্ৰথমতে বি চি মানে কি হ'ব এতিয়া আমি কছকে ইউজ কৰোঁ ঠিক আছে যিহেতু কি হৈছে আমাৰ এতিয়া আমি তিনিটা ভেলু গম পাই গ'লোঁ এতিয়া আমি বি ডি ভেলুটো গম পাওঁ হয়নে এতিয়া উলিয়াব লাগে এইটো আৰু আছে কি এইটো ভেলুটো দি থোৱা আছে এতিয়া আমি কি কৰিম আমাৰ এই লম্বডাল আৰু এইটো লগাই এটা কি আছে আমাৰ অনুপাত আছে এইটো হৈছে চাইন থিটা আৰু কি আছে আমাৰ বেছডাল আৰু এই অতিভুজডাল লগাই এটা কি আছে অনুপাত আছে কি এইটো আমাৰ কছ থিটা এতিয়া চাইন থিটা বা কছ থিটা তাৰ ভিতৰত কোনোবা এটা ভেলু হেৰি অনুপাত লগাই দিয়া এতিয়া আমি কি লগাম ইয়াত আমি টেন থিটাটো ইউজ কৰিব নোৱাৰোঁ ঠিক আছে কাৰণ কেলৈ আমি এটা ইয়াত কি উলিয়াব লাগিব অতিভুজডাল উলিয়াব লাগিব আৰু অতিভুজডাল উলিয়াবলৈ কি হৈছে আমাৰ এই চাইন থিটা আৰু কছ থিটা দুইটা অনুপাত আছে এতিয়া আমি কি দুইটা অনুপাত ল'ব পাৰোঁ কাৰণ কেলৈ আমি অলপ আগত কি উলিয়ালোঁ বি ডি ভেলু মানে কি ইয়াৰ ভেলুটো উলিয়ালোঁ আৰু ইয়াৰ ভেলুটো আগৰ পৰা দি থৈ আছে এতিয়া আমি ইয়াত কি কৰোঁ কছ থিটাটোকে লৈ লওঁ মানে কি কছৰ ৰেচিঅ'টোকে লৈ লওঁ বা কি অনুপাতটোকে লৈ লওঁ সেইকাৰণে কি হ'ব আমাৰ কছ 30 ডিগ্ৰী এংগলটো আছে 30 ডিগ্ৰী ইকুৱেলটো কি হ'ব আমাৰ যে বি বাই এছ বি মানে কি হৈছে আমাৰ এই সন্নিহিত বাহুডাল বা কি বেছডাল মানে কি বি চি ডিভাইডেড বাই কি হ'ব আমাৰ যে এইচ মানে কি হৈছে চি ডি মানে কি অতিভুজডাল হ'ল এটা কি হ'ব আমাৰ যে cos 30 ডিগ্ৰী মানে কি হয় √3/2 হয় হ'ল এটা কি হ'ব ইকুৱেল টু যে ইয়াত আহিব তোমাৰ বিসি ভেলু কিমান আছে 8 আছে হ'ল আৰু কি আছে সিডি ভেলুটো আমি উলিয়াব লাগে হ'ল এটা কি হ'ব এই কাৰণে যে এফলে সিডি ভেলু যদি উলিয়াবলৈ যাওঁ তেতিয়া কি হ'ব আমাৰ এটো 8 লগত কি হ'ব দুইটো পূৰণ হৈ যাব মানে কি হ'ব 16 হৈ যাব আৰু এটো যেটো পূৰণ হৈছে এফলে গলে কি হ'ব হৰণ হ'ব মানে কি হ'ব √3 এটো বুজি পালা না এটো কি আছে তলত আছে মানে কি √3 / 2 হৈছে ডিভাইড হৈ থাকিলে কি হ'ব এফলে গলে পূৰণ হ'ব আৰু এফলে ওপৰত থাকিলে কি হ'ব এফলে আহিলে হৰণ হয় সেইকাৰণে কি হিলে আমাৰ 8 * 16 √3 টো তললে আহিলে ঠিক আছে আৰু সেইকাৰণে আমি সিডি ভেলুটো কিমান পাই গলো এতিয়া যে আমি 16 / √3 মিটাৰ ঠিক আছে তোমালোকে এটো sin থিটাটো ইউজ কৰিব পাৰা দে তোমালোকে এটো ঘৰত কৈছাবা ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ সিডি ভেলুটো সিডি = 16 / √3 মিটাৰ হল এতিয়া আমি কি কৰিম এতিয়া আমি বিডি আৰু সিডি ভেলুটো গম পাই গলো সিডি মানে কি হয় আমাৰ সিডি মানে এডি হয় মানে কি এ ভেলুটো আৰু এ ভেলুটো যেটো সেম হয় সেইকাৰণে আমি কি কৰিম এতিয়া এই দুটা ভেলু প্লাস কৰি দিম কাৰণ কেলে আমি গছজোপাৰ উচ্চতা লব লাগিব গছজোপাৰ উচ্চতা ঠিক আছে সেইকাৰণে কি কৰিম এতিয়া আমি উচ্চতা ফাইন কৰিম এটো মহাই দিও হ'ব এটো তোমালোকে বস কৰি লিখি লবা এখিনি বুজি পাইছা না আমি কেনেকৈ অনুপাতসমূহ ব্যৱহাৰ কৰিব লাগে ঠিক আছে এটা কি হ'ব যে এটাকে গছজোপাৰ উচ্চতা কি হ'ব ইয়াতে বহাই দিও ইকুৱেল টু কি হ'ব আমাৰ তোমালোকে লিখি লবা এটাকে গছজোপাৰ উচ্চতা বুলি লিখি লবা তাৰপিছত লিখিবা যে কি ইকুৱেল টু AD + BD আৰু AD ভ্যালুটো যেটো কি CD হয় সেইকাৰণে কি বহাম আমি এইগিটা ভ্যালুটো বহাই দিম AD ভ্যালুটো কিমান হৈছে আমাৰ যেটো CD হতে ইকুৱেল হ'ব 16 / √3 প্লাস আৰু BD ভ্যালুটো কিমান 8 / √3 হল এটা কিমান আহিব আমাৰ এটো √3 আহিলে এফালে কিমান আহিব আমাৰ 16 প্লাস কিমান আহিব এটো 8 হল এটা ইয়াত কিমান আহিব আমাৰ 24 আহিব √3 হল আৰু কি হ'ব আমি জানো যে কি 8 * 24 এটো কটাকটি কৰি দিও 8 * 3 ডিভাইডেড বাই কি √3 আৰু আমি জানো যে কি √3 এ ঠিক কটাকটি কৰিলে কিমান থাকিব √3 থাকিব কাৰণ কেলে √3 * কি হয় √3 = 3 হয় ঠিক আছে সেইকাৰণে কি হল কটাকটি কৰিলো এতিয়া আমাৰ আনসাৰটো কোন পাই গলো 8 √3 মিটাৰ ঠিক আছে মানে কি হ'ব আমাৰ এটা গছজোপাৰ উচ্চতা কি হ'ব 8 √3 মিটাৰ হ'ব ঠিক আছে এটা তোমালোকে লিখি দিবা কি এটাকে গছজোপাৰ উচ্চতা 8 √3 মিটাৰ ঠিক আছে এনেকৈ আমি সলভ কৰিব লাগিব হল তোমালোকে এটো বুজি পালা না আমি যে কি sin আৰু cos দুইটা ভিতৰত দুইটা আমি কেলে ইউজ কৰিব পাৰিম কাৰণ কেলে আমি অলপ আগতে কি উলাইছিলো মানে ইয়াৰ আগতে কথা কৈছো BD ভ্যালু উলাইছিলো মানে কি হৈছিল তোমাৰ 8 / √3 মিটাৰ উলাইছিলে হয়নে যেটো কি আমাৰ এটো ভ্যালু গম পাও এটো ভ্যালু গম পাও সেইকাৰণে কি আমি sin বা cos সেই দুটা অনুপাতৰ ভিতৰত কোনবাটা ললে হ'ব ঠিক আছে মই cos লৈ কৰিলো তোমালোকে ঘৰত sin লৈ কৈছাবা ঠিক আছে উলাই না চাবা হ'ব এনেকৈ আমি এটো ফাইন কৰিব লাগিব ঠিক আছে ইজি হয় না পাৰিবা চাবা এবাৰ হল তোমালোকে পজ কৰি লিখি লোৱা এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চন লৈ যাম এতিয়া চাই নম্বৰ 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যে তোমালোকে বুকত চোৱা কি কৈছে এজনী ঠিকা কাম কৰা ছোৱালীয়ে লৰা ছোৱালীৰ বাবে খেলিবলৈ এখন বাগিচাত দুখন স্লাইড স্থাপন কৰা আঁচনি লয় ঠিক আছে তাৰপিছত কি কৈছে 5 বছৰ বয়সৰ তলৰ লৰা ছোৱালীৰ বাবে তাই শীৰ্ষ 1.5 মিটাৰ উচ্চতাত থকাকৈ আৰু ভূমিৰ লগত 30 ডিগ্ৰী কোণ খালি থকা এখন স্লাইড পছন্দ কৰে বুলি কৈছে তাৰপিছত কি কৈছে আমাৰ
আনহাতে ডাঙৰ ল'ৰা ছোৱালীৰ বাবে তাই 3 মিটাৰ উচ্চতাত থকাকৈ আৰু ভূমিৰ লগত 60 ডিগ্ৰী কোণত হালি থকা এখন আওগৰীয়া শ্লাইড বিচাৰে বুলি কৈছে। এতিয়া কি কৈছে আমাৰ প্ৰতিটো ক্ষেত্ৰতে শ্লাইডখনৰ দৈৰ্ঘ্য কিমান হোৱা উচিত। এতিয়া আমাক কি কৈছে আমাৰ 5 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীৰ বাবে যিখন শ্লাইড হ'ব আৰু 5 বছৰতকৈ ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে যিখন শ্লাইড হ'ব তাৰ কাৰণে কি বুলি কৈছে আমাৰ দুইখনৰ কাৰণে দৈৰ্ঘ্যটো কিমান হ'ব সুধিছে। ঠিক আছে, এনে প্ৰথমতে কি হ'ব তোমালোকে লিখি লোৱা 3 নম্বৰ সলিউশ্যন। এতিয়া আমি প্ৰথমতে কি কৰিম যে 5 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে কি হ'ব লিখি লওঁ। ঠিক আছে, লিখি লোৱা তোমালোকে 5 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীৰ বাবে কি হ'ব শ্লাইডখন কি হ'ব বুলি কৈছে যে শীৰ্ষ 1.5 মিটাৰ উচ্চতাত থকাকৈ আৰু ভূমিৰ লগত 30 ডিগ্ৰী কোণত খালি থকা এখন শ্লাইড পচন্দ কৰা বুলি কৈছে। মানে কি শ্লাইড মানে কি হ'ব তোমালোকে যে সৰুতে খেলিছিলা চুচুৰাখন যে সেইখন হ'ব শ্লাইডখন। ঠিক আছে, আৰু ইয়াৰ উচ্চতাটো কি বুলি কৈছে 5 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে যে 1.5 মিটাৰ। ঠিক আছে, ধৰি লোৱা তুমি এ বি, উচ্চতাটো কি হ'ব আমাৰ এ বি। ধৰি লোৱা শ্লাইডখন এনেকৈ আছে। ঠিক আছে, আৰু কি হ'ব এই ভূমিৰ লগত কিমান ডিগ্ৰী এংগল কৰিছে বুলি কৈছে যে 30 ডিগ্ৰী। ঠিক আছে, মানে কি হ'ব আমাৰ শ্লাইডখন হ'ব এ চি হ'ল। এতিয়া আমাৰ এই শ্লাইডখনৰ উচ্চতাটো কিমান বুলি কৈছে 1.5 মিটাৰ বুলি কৈছে 1.5 মিটাৰ। ঠিক আছে, এতিয়া আমাক কি ফাইন কৰিবলৈ কৈছে আমাৰ শ্লাইডখনৰ দৈৰ্ঘ্যটো প্ৰথমতে ফাইন কৰিবলৈ কৈছে। ঠিক আছে, মানে কি দুইটা ক্ষেত্ৰতে যিহেতু কি কৈছে শ্লাইডখনৰ দৈৰ্ঘ্য ফাইন কৰিবলৈ কৈছে সেইকাৰণে কি কৰিম প্ৰথমতে এই শ্লাইডখনৰ দৈৰ্ঘ্যটো ফাইন কৰি ল'ম কেতিয়া আমাৰ 5 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীৰ বাবে। ঠিক আছে, এতিয়া লিখি লোৱা ধৰা হ'ল কি হ'ব আমাৰ এ চি, শ্লাইডখন হৈছে এ চি বুলি লিখা। শ্লাইডখন হৈছে এ চি। ঠিক আছে, এতিয়া আমাৰ শ্লাইডখনৰ উচ্চতা কিমান দিয়া আছে এ বি। শ্লাইডখনৰ উচ্চতা কিমান দিয়া আছে যে এ বি ইকুৱেল 1.5 মিটাৰ। ঠিক আছে, আৰু আমাক কি দিয়া আছে এই শ্লাইডখনে ভূমিৰ লগত কিমান ডিগ্ৰী এংগল কৰিছে 30 ডিগ্ৰী এংগল কৰি আছে। ঠিক আছে, এতিয়া যদি কি হয় আমাৰ এই এ চি ভেলটো যদি উলিয়াবলৈ হয় তেতিয়া আমি ত্ৰিকোণমিতিক কোণটো অনুপাত ব্যৱহাৰ কৰিম। আমি জানো যে কি সাইন থিটা মানে কি হয় যে পি ডিভাইডেড বাই এইচ, কছ থিটা মানে কি হয় যে বি ডিভাইডেড বাই এইচ, আৰু টেন থিটা মানে কি হয় পি ডিভাইডেড বাই বি। পি মানে কি হৈছে পাৰ্পেণ্ডিকুলাৰ মানে কি লম্ব, মানে কি এই থিটা কোণটোৰ বিপৰীত বাহুডাল এইডাল হৈছে কি পি, আৰু এইচ মানে কি হ'ব হাইপোটেনাছ মানে কি হৈছে অতিভুজ। ঠিক আছে, মানে কি এ চি, আৰু বি মানে কি হয় বেছ মানে কি হয় যে আমাৰ এই থিটা কোণৰ বাবে সন্নিহিত বাহু যিডাল হ'ব বাকী ভূমি যিডাল হ'ব। ঠিক আছে, এতিয়া কি হ'ব আমাক ফাইন কৰিবলৈ দিছে কি এ চি মানে কি এই অতিভুজডাল ফাইন কৰিবলৈ দিছে। আমাক কিহৰ ভেলু দি থোৱা আছে এই পাৰ্পেণ্ডিকুলাৰ বা কি লম্বডালৰ ভেলু দি থোৱা আছে। এতিয়া আমাৰ কি হ'ব এই অতিভুজ আৰু এই থিটা কোণৰ বিপৰীত বাহুডাল বা কি লম্বডাল লগাই আমাৰ ত্ৰিকোণমিতিক অনুপাত কোনটো আছে সাইন থিটাটো আছে। সেইকাৰণে আমি ইয়াত কি ইউজ কৰিম এই সাইন থিটাটো ইউজ কৰিম। ঠিক আছে, সেইকাৰণে লিখি দিয়া ট্ৰাইংগুল বাকী ত্ৰিভুজ কি হ'ব আমাৰ এতিয়া সমকোণী ত্ৰিভুজ এ বি চিৰ পৰা। ঠিক আছে, 90 ডিগ্ৰী যিহেতু সেইকাৰণে সমকোণী ত্ৰিভুজ হ'ব হ'ল। এতিয়া কি হ'ব আমি কি ইউজ কৰিম সাইন থিটাটো ইউজ কৰিম। সেইকাৰণে কিমান হ'ব আমাৰ সাইন থিটাটো কিমান 30 ডিগ্ৰী ইকুৱেল টু কি হ'ব পি মানে কি পাৰ্পেণ্ডিকুলাৰ মানে কি লম্বডাল কি হ'ব এ বি ডিভাইডেড বাই কি হ'ব অতিভুজডাল আমাৰ কি এ চি, এইটো ফাইন কৰিব লাগে এ চি। এতিয়া ভেলু বহাই দিয়া সাইন থিটাৰ ভেলু সাইন 30 ডিগ্ৰী কিমান হয় হাফ হয় ইকুৱেল এ বি ভেলুটো কিমান দিয়া আছে আমাৰ 1.5 ডিভাইডেড বাই কি এ চি। এতিয়া যিহেতু কি কৰিব লাগে আমি এ চি ভেলুটো উলিয়াব লাগে, এ চিটো এইফালে লৈ যাওঁ। সেইকাৰণে কি হ'ব আমাৰ এ চি ইকুৱেল 1.5 ইনটু কি হ'ব এইফালে 2টো কি হৰণ হৈছে এইফালে গ'লে কি হ'ব পূৰণ হ'ব 2 মানে কি হ'ব আমাৰ 3.0 মানে কি হ'ব 3 মিটাৰ। ঠিক আছে, মানে কি হ'ব এতিয়া 5 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীৰ বাবে যিখন শ্লাইড হ'ব সেইখন কিমান হ'ব দৈৰ্ঘ্যটো আমাৰ যে 3 মিটাৰ। ঠিক আছে, এতিয়া আমি কি কৰিব লাগিব এতিয়া ডাঙৰ ল'ৰা ছোৱালীৰ বাবে যিখন শ্লাইড হ'ব তাৰ আমি দৈৰ্ঘ্যটো উলিয়াব লাগিব। ঠিক আছে, তোমালোকে এইখিনি পজ কৰি লিখি লোৱা হ'ব হ'লতো মোহাৰি দিওঁ। এতিয়া কি হ'ব আমাৰ ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে যিখন শ্লাইড হ'ব তাৰ দৈৰ্ঘ্যটো কিমান হ'ব মোহাৰি দিওঁ। তোমালোকে চাই ল'বা আমাক কোনটো উলিয়াব দিছে কোনটো মানে বাহুডাল কোনডাল উলিয়াব লাগিব তাৰ সেইটো সাপেক্ষে কি কৰিবা তোমালোকে
এই অনুপাতখিনি বহাবা মানে কি ত্ৰিকোণমিতিক অনুপাতখিনি বহাবা হ'ব এতিয়া কি হ'ব আমাৰ যে 5 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে হ'ল এতিয়া আমাৰ কি হ'ব ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে হ'ব ঠিক আছে এটা কি হ'ব আমাক কি দিয়া আছে যে কি কৈছে ডাঙৰ ল'ৰা ছোৱালীৰ বাবে কিমান বুলি কৈছে ওপৰত লিখিলা তোমালোকে ডাঙৰ ল'ৰা ছোৱালীৰ বাবে বুলি ডাঙৰ ল'ৰা ছোৱালীৰ বাবে কি হ'ব ডাঙৰ ল'ৰা ছোৱালীৰ বাবে কি দিয়া আছে যে ইয়াৰ উচ্চতাটো কিমান দিছে 3 মিটাৰ বুলি কৈছে এ বি আমাৰ 3 মিটাৰ হ'ব ঠিক আছে এতিয়া কি হ'ব এতিয়া এ বিটো 3 মিটাৰ হ'ব আৰু আমাৰ কি দিয়া আছে এংগলটো কিমান দিয়া আছে 60 ডিগ্ৰী দিয়া আছে হ'ব এইটো কিমান হ'ব 3 মিটাৰ আৰু ইয়াৰ আমাৰ এংগলটো কিমান দিয়া আছে 60 ডিগ্ৰী ইয়াৰ এংগলটো কিমান দিছে আমাৰ 60 ডিগ্ৰী হ'ল এইটো আমাৰ 60 ডিগ্ৰী আৰু কি হ'ব এইটো চি হ'ল আৰু এইটো কিমান দি আছে 3 মিটাৰ হ'ল এটা কি হ'ব সেইকাৰণে আমি উলিয়াবলৈ কি এই স্লাইডখনৰ দৈৰ্ঘ্যটো উলিয়াব লাগে সেইকাৰণে কি হ'ব আমাৰ এতিয়া কি হ'ব কাৰণ কেলে আমি এই এচি ভেলটো উলিয়াব লাগিব আৰু এটা কি হ'ব এইচ হ'ব মানে কি অতিভুজ হ'ব এইটো হ'ব বেছ হ'ব হ'ল এটা কি কৰিব লাগিব আমি এই অতিভুজৰ ভেলটো ফাইণ্ড কৰিব লাগিব মানে কি আমাৰ এই স্লাইডখনৰ দৈৰ্ঘ্যটো ফাইণ্ড কৰিব লাগিব আৰু সেইকাৰণে আমি কি ব্যৱহাৰ কৰিম এতিয়া লিখি দিয়া সেইকাৰণে সমকোণী ত্ৰিভুজ এ বি চিৰ পৰা কি হ'ব এতিয়া স্লাইডখন এচি হৈছে হ'ল এতিয়া কি হ'ব আমি ইয়াত কি ইউজ কৰিম আমাৰ উলিয়াবলৈ কি এই অতিভুজটো উলিয়াব লাগে আৰু কি দিয়া আছে আমাৰ লম্বডাল দি থোৱা আছে সেইকাৰণে কি ইউজ কৰিম আমি সাইন থিটাটো ইউজ কৰিম সেইকাৰণে বহাই দিয়া সাইন থিটাটো কি কিমান আহিব আমাৰ 60 ডিগ্ৰী আহিব ইকুৱেল এ বি ডিভাইড বাই কি আহিব এতিয়া আমাৰ এ চি হ'ল এতিয়া ভেলুকেইটা বহাই দিয়া সাইন 60 ডিগ্ৰী কিমান √3 ডিভাইড বাই 2 হয় হ'ল ইকুৱেল টু এ বি ভেলুটো কিমান 3 আৰু কি হ'ব এ চি ভেলুটো আমি ফাইন কৰিব লাগে এতিয়া সেইকাৰণে কি হ'ব আমাৰ এ চি ইকুৱেল টু কিমান আহিব আমাৰ এইফালে 3 2 6 হ'ব 6 ডিভাইডেড বাই কি হ'ব আমাৰ √3 আৰু এইটো যদি তোমালোকে কি কৰা সলভ কৰা কিমান আহিব আমাৰ 3 × 2 √3 যদি হয় তেতিয়া কি হ'ব √3 3 কেঞ্চেল যাব সেইকাৰণে কিমান হ'ব √3 আহিব আৰু ইকুৱেল টু কি আহিব আমাৰ 2√3 ঠিক আছে মানে এতিয়া কিমান আহিব আমাৰ আনচাৰটো 2√3 মিটাৰ মানে কি হয় √3 × √3 কিমান হয় 3 হয় যেতিয়া আমাৰ দুটা ৰুট পূৰণ কৰা হয় তেতিয়া কি হয় আমাৰ আনচাৰটো এই যিটো আমাৰ ভিতৰত থাকে সেইটোৱে আহে হয়নে 3 হ'ল এটা কি হ'ব সেইকাৰণে আমাৰ এই যিখন ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে স্লাইড হ'ব সেইখন আমাৰ দৈৰ্ঘ্যটো কিমান হ'ব 2√3 মিটাৰ হ'ব ঠিক আছে এনেকৈ আমি কি কৰিব লাগিব এই কুৱেশ্যনটো ফাইন কৰিব লাগিব আনচাৰটো সলভ কৰিব লাগিব হ'ল ঠিক আছে তোমালোকে বুজি পালানে তোমালোকে ভালকৈ চাবা ঘৰত প্ৰব্লেমটো হ'ব ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাব যে তোমালোকে আজি 3টা কুৱেশ্যন বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ